Hello students, welcome to Ospen Academy. আজি মই তোমালোকৰ ক্লাছ 9ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 6 যাৰ নাম হ'ল ৰেখা আৰু কোণ এই চেপ্টাৰটোৰ অনুশীলনী 6.12 কৰাম। ঠিক আছে, ইয়াৰ আগতে তোমালোকৰ এটা ইন্ট্ৰোডাকশন ক্লাছ আছিলে য'ত নেকি আমি বুজাইছিলোঁ যে সমান্তৰাল বাহু সমান্তৰাল ৰেখা কাক বোলে, সন্নিহিত কোণ কি, যেনেকৈ চোৱা যদি এযোৰ কোণৰ কমন বাহু থাকে তো এইটো সন্নিহিত কোণ এইদৰে হ'ব পাৰে বা এইদৰেও হ'ব পাৰে। তো এই আটাইবোৰ বস্তু মই বেছিক বস্তু মই কৈছিলোঁ বা তোমালোকে আগৰ অধ্যায়ত পাই আহিছিলা। তো এতিয়া আমি কি কৰিম, আমি জাষ্ট অনুশীলনটো সলভ কৰিম। আমাক কি কৈছে, আমি কি কৰিব লাগে চোৱা। বহুতেই ধুনীয়া, বহুতেই সুন্দৰ। চোৱাচোন, কুৱেশ্যন 1ত আমাক কৈছে চিত্ৰ 6.13 আমাক কি দিয়া আছে যে এ বি আৰু চি ডি ৰেখাই অ বিন্দুত কটাকটি কৰিছে। এ বি ৰেখা আৰু চি ডি ৰেখাই কি কৰিছে, অ বিন্দুত কটাকটি কৰিছে। এতিয়া আমাক আৰু কি কৈছে, যদি এ অ চি এংগল এ অ চি প্লাছ এংগল বি অ ই, অৰ্থাৎ আমি চাওঁ এংগল এ অ চি, চোৱা মই বেলেগ কালাৰ এটা লৈছোঁ, আৰু প্লাছ বি অ ই, এই দুটা এংগল যদি যোগ কৰোঁ তেন্তে কিমান হ'ব বুলি কৈছে, 70 ডিগ্ৰী হ'ব বুলি কৈছে। আকৌ এংগল বি অ ডিৰ মান কিমান দিয়া আছে, বি অ ডিৰ মান দিয়া আছে আমাক 40 ডিগ্ৰী। বি অ ডি ক'ত আছে, ইয়াত আছে। চোৱা, বি অ ডিৰ মানটো দিয়া আছে আমাক 40 ডিগ্ৰী। এই দুটা মিলি হ'ব 70। তেন্তে আমি জানো যে এই গোটেইটোত কিমান থাকে, 360 ডিগ্ৰী। বহুত ইজি, আমি জাষ্ট ওলাও। চোৱা, এতিয়া আমাক কৈছে এংগল বি অ ই ওলাব লাগে প্ৰথমে। বি অ ই কোনটো চোৱা, এইটো বি অ ই। তো আমি ইয়াৰ মান ওলাব লাগে। আৰু প্ৰত্যাৱৰ্তী চি অ ই মানে চি অ ই ক'ত আছে, প্ৰথমে এইটো আমি চাওঁ। এইটো হ'ল চি অ ই, তেন্তে ইয়াৰ গোটেইটো ওলাব লাগিব। অ'কে, তো বহুত ইজি। আমি চাওঁ, প্ৰথমে আমি লিখি লওঁ কি কি দিয়া আছে। আমি লিখিম দিয়া আছে আমাক কি দিয়া আছে, এংগল এ অ চি প্লাছ এংগল বি অ ই ইকুৱেল কিমান দিয়া আছে আমাক, 70 ডিগ্ৰী। তাৰপিছত আৰু আমাক কি দিয়া আছে, এংগল বি অ ডি ইকুৱেল কিমান, 40 ডিগ্ৰী। তো আমি কি নিৰ্ণয় কৰিব লাগে, এংগল বি অ ই কিমান হয় এইটো নিৰ্ণয় কৰিব লাগে। আৰু আমি প্ৰত্যাৱৰ্তী আমি কি নিৰ্ণয় কৰিব লাগে, এংগল চি অ ই আমি নিৰ্ণয় কৰিব লাগে। অ'কে, বহুতেই ইজি, তোমালোকে অকণমান ধ্যান দিবা হে। চোৱা কেনেকৈ আমি এইটো নিৰ্ণয় কৰিম। প্ৰথমে আমি প্ৰথম আমাৰ কামটো হ'ব বি অ ই নিৰ্ণয় কৰা, অৰ্থাৎ এই কোণটো নিৰ্ণয় কৰা। এই কোণটো কেনেকৈ আমি নিৰ্ণয় কৰিম তোমালোকে চাবা হে। আচ্ছা ষ্টুডেণ্টছ, মই এইখিনি মুচি দিওঁ। তোমালোকে কোৱা, যিহেতু এইটো এটা সৰল ৰেখা এ অ বি, তেন্তে ইয়াত উৎপন্ন হোৱা আটাইবোৰ কোণৰ যোগফল কিমান হ'ব, 180 ডিগ্ৰী, হয়নে নহয়? তেন্তে ইয়াৰ আটাইবোৰ কোণৰ যোগফল কিমান হ'ব, 180 ডিগ্ৰী হ'ব। তো সেইটো লৈ আমি কৰিব পাৰিম। বা ইয়াত চোৱা, যিহেতু এইটো কোণৰ মান ওলাব লাগে, তেন্তে ইয়াত দিয়া আছে আমাক 40 ডিগ্ৰী। আমি এই কোণটো ওলাব লাগে বি অ ই, তেন্তে এইটোতো ইজিলি আমি ওলাব পাৰিম বা এই চি ডি ৰেখাৰ সহায়ত। তেন্তে এইকেইটাৰ যোগফল কি হৈ যাব, এইটোৰ যোগফলো হৈ যাব আমাৰ 180 ডিগ্ৰী। তো তেনেকৈও আমি কৰিব পাৰিম ইজিলি। ঠিক আছে ষ্টুডেণ্টছ, চাবা আৰু এটা ৱে আছে। চোৱা, আৰু এটা ৱে আমি কি কৰিব পাৰিম, ইয়াত যিহেতু এই কোণটো আৰু এই কোণটো, এই দুটা কোণৰ যোগফল কিমান, 70 ডিগ্ৰী ইয়াত দিয়া আছে। চোৱা, 70 ডিগ্ৰী। আকৌ এই কোণটো যিহেতু কিমান, 40 ডিগ্ৰী, তেন্তে এইটো কিমান হ'ব, 40 হ'ব। কিয় হ'ব কোৱাচোন, বি প্ৰতিপ কোণ মনত আছেনে নাই তোমালোকৰ? বি প্ৰতিপ কোণ এক্সৰ নিচিনা হয়। দুটা সৰল ৰেখা যদি লগ লাগে, বিপৰীতবোৰ কি হয়, সদায় সমান হয়। তেন্তে এইটো 40 হ'লে এইটো নিশ্চয় কিমান হ'ব লাগিব, 30, কাৰণ এই দুটাৰ যোগফল কিমান আছিলে, 70। তো ইজি হে। চোৱা, ইয়াত আমি ক'ব পাৰোঁ, ইয়াত এনেকৈ লিখিম এংগল, চোৱা মই ধুনীয়াকৈ লিখি আছোঁ, এংগল এ অ চি ইকুৱেল এংগল বি অ ডি। এংগল এ অ চি ইকুৱেল এংগল বি অ ডি। আৰু এইটো কিমান হ'ব, এইটো চোৱাচোন, ইকুৱেল হৈ যাব আমাৰ এংগল 70 ডিগ্ৰী। Therefore
এংগল AOCৰ মান কিমান হৈ যাব 70 ডিগ্ৰী কিয় এইটো কাৰণটো আমি লিখিব লাগিব বি প্ৰতীপ কোণ সো বহুত ওয়ে আছে আমি এইটো কৰাৰ যেহেতু AOCৰ মানটো আমি পালো 40 ডিগ্ৰী আকৌ আমাক এংগল AOC চোৱা এংগল AOC প্লাস এংগল BOE ৰ মান কিমান দিয়া আছিলে 70 ডিগ্ৰী এংগল AOC প্লাস এংগল BOE ৰ যোগফলটো কিমান হ'ব বুলি কৈছিলে 70 ডিগ্ৰী হয়নে এটো তো 70 নহয় এটো হ'ব 40 এটো কিমান হ'ব 40 মূলটাকে দি আছো এটো তো 40 হ'ব সোয়া AOC BOD ৰ মানটো 40 দিয়া আছে হয়নে নহয় ইয়াতো সোয়া BOD ৰ মানটো 40 মূলটাকে দি দিছিলো আচ্ছা আমি চাও হ্যাঁ এতিয়া আমি কি কৰিম AOC ৰ মানটো যেহেতু কিমান পালো মই 40 ডিগ্ৰী সো মই ইয়াত বহাম 40 প্লাস এংগল BOE ইকুয়াল 70 ডিগ্ৰী তেন্তে এংগল BOE ইকুয়াল কিমান হৈ যাব ইকুয়াল হৈ যাব আমাৰ 70 ডিগ্ৰী মাইনাস 40 ডিগ্ৰী that means angle BOE equal কিমান হ'ব 30 ডিগ্ৰী কিমান হৈ গল স্টুডেন্টস 30 ডিগ্ৰী এতিয়া আমি কি কৰিব লাগিব আমাৰ এটা মান ওলাই গল সোয়া এই মানটো ওলাই গল ধুনিয়াকে খুনা এইটো মান ওলাই গল 30 ডিগ্ৰী ওকে তো এতিয়া আৰু আমি কি ওলাব লাগে প্ৰত্যাৱৰ্তী COE প্ৰত্যাৱৰ্তী মানে সোয়া COE তো আমাক কোনটো কৈছে এই কোণৰ প্ৰত্যাৱৰ্তী হ'ব এই গুটেইটো অর্থাৎ যদি ধৰি লোৱা এইটো হয় আমাৰ আচ্ছা তেন্তে এইটো কিমান হ'ব এইটো আমি প্ৰথমে ওলাও যেহেতু এইটো ওলাইছিলে 40 সোয়া এইটো 40 এইটো ওলাইছে কিমান 30 এইটো তো 30 জানো আমি এইটো দুটাৰ যোগফল কিমান হয় 70 তেন্তে এইটো 30 তেন্তে এইটো কিমান হ'ব এই গুটেইটোৰ যোগফল হ'ব 180 ডিগ্ৰী 70 আৰু 180 তেন্তে 70 গুচি গলে 110 হৈ যাব এইটোৰ মান কাৰ মান হ'ব COE ৰ মান হৈ যাব 110 ওকে তো আমি ইয়াত লিখিম আকৌ বা এতিয়া AOB সৰল ৰেখাত AOB সৰল ৰেখাত আমি কি পাম চাবা অকমান ধুনিয়াকে যে যেতিয়া নেকি এই আটাইবোৰ কোণ যোগ কৰিম সোয়া ধ্যান দিয়া এইটো কোণ আৰু এইটো কোণ যোগ কৰিম AOC plus COE plus BOE তো আমি এইকেইটা কোণ যোগ কৰিম হ্যাঁ এংগল AOC plus এংগল COE plus এংগল BOE যদি এই কোণকিটা মই কি কৰো যোগ কৰো কিমান হ'ব 180 ডিগ্ৰী কোণ হ'ব ঠিক আছে ওকে এতিয়া আমি কি কৰিম এংগল AOC আৰু BOE এই দুটাৰ যোগফল কিমান হয় 70 ডিগ্ৰী তো মই কি কৰিম এই দুটাক একলগ কৰো বা এইটোৰ মানটো আমি জানো এইটোৰ মান পাইছিলো আমি 40 ডিগ্ৰী প্লাস এইটোৰ মান আমি পোৱা না এইটো আমি উলাম COE প্লাস এংগল এইটো হৈ যাব আমাৰ 30 ডিগ্ৰী হয়নে বাৰু কোৱাচোন yes definitely হয় 180 ডিগ্ৰী তেন্তে এই দুটাৰ যোগফল হৈ গল আমাৰ কিমান 70 ডিগ্ৰী এটো তো আমাক দিয়া আছিল বহুত ইজি কোৱেশ্চন হয় মানে প্ৰথমটো কোৱেশ্চন যে তোমালোকক দিছে বহুতে ইজি দিছে এটো ঠিক আছে 180 ডিগ্ৰী তো আমাৰ কিমান হৈ যাব সোয়া ইয়াৰ মানটো হৈ গল আমাৰ এংগল COE ৰ মান হৈ গল যদি আমি 70 ক এইফালে লৈ যাও 180 ডিগ্ৰী minus 70 ডিগ্ৰী that means এংগল COE ৰ মান হৈ যাব আমাৰ কিমান 110 ডিগ্ৰী তো এইটো তো আমাক ওলাব কোৱা নাই ডাইৰেক্ট এংগল COE আমাক ওলাব কোৱা নাই আমাক কৈছে যে প্ৰত্যাৱৰ্তী এংগল COE ওলাব লাগে তো প্ৰত্যাৱৰ্তী মানে কি হ'ব এই গুটেইটো 360 ডিগ্ৰী হ'ব এই গুটেইটো তাৰে পৰা যিটো প্ৰত্যাৱৰ্তী ওলাব গৈছে এইটো আমি মাইনাস কৰিব লাগিব যেহেতু এইখিনি আমাৰ ওলাইছে কিমান 110 তেন্তে তাৰ প্ৰত্যাৱৰ্তী কিমান হ'ব 360 ডিগ্ৰীৰ পৰা 110 গুচি গলে 250 সিম্পল এতিয়া আমি লিখিম ইয়াত লিখিম এনেকে তোমালোকৰ ধৰা তলত জায়গা আছে বাট মোৰ জায়গা নাই মই এনেকে লিখিম ইয়াত এতেকে প্ৰত্যাৱৰ্তী এংগল COE
ইকুৱেল কি হৈ যাব ইকুৱেলটো মই ইয়াতে দিছোঁ ইকুৱেল 360 ডিগ্ৰী মাইনাছ কিমান হ'ব 110 ডিগ্ৰী তো আমাৰ কিমান হৈ যাব 250 ডিগ্ৰী আই হোপ তোমালোকে এইখিনি বুজি পাইছা হয়নে নহয় কোৱা যদি বুজি পাইছা বহুতেই ভাল কিবা প্ৰব্লেম হ'লে মোক ক'বা স্টুডেন্টস এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো লৈ চাও আমাক কি দিয়া আছে এবাৰ চোৱা আমাক কৈছে যে চিত্ৰ 6.14 ত xy আৰু mn ৰেখাই o বিন্দুত কটাকটি কৰিছে যদি এংগল POY ইকুৱেল 90 ডিগ্ৰী হয় আৰু a:b ইকুৱেল কিমান হ'ব আমাক 2:3 হৈ কৈছে আমাক অৰ্থাৎ a আৰু b ৰ অনুপাতটো কোনটো অনুপাতত আছে 2:3 অনুপাতত আছে তেন্তে আমি c ৰ মান নিৰ্ণয় কৰিব লাগে আমি প্ৰথমে চাও ইয়াত দুটা ৰেখা দিছে আমাক এই ৰেখা দুটাই কি কৰিছে পৰস্পৰক ছেদ কৰিছে o বিন্দুত কটাকটি কৰিছে আকৌ ইয়াত এংগল POY এই যে এইটো POY এইটো কি হ'ল ইয়াত এটা লম্ব এটা কি হয় লম্ব মানে 90 ডিগ্ৰী আমি জানো যে যদি এইটো লম্ব হয় তেন্তে এই গুটেইটো কি হ'ব এটা এই গুটেইটো এটা কি হ'ব লম্ব হ'ব যদি এই গুটেইটো লম্ব হয় স্টুডেন্টস এইটো যদি 90 ডিগ্ৰী হয় তেন্তে এই গুটেইটো কি হ'ব এটা 90 ডিগ্ৰী আকৌ ইয়াত আছে a ইয়াত আছে b তেন্তে a আৰু b ৰ যোগফলো কিমান হ'ব 90 ডিগ্ৰী হ'ব বুজি পাইছা আচ্ছা এইখিনি চোৱা আমাক কি দিয়া আছে আমি হেতু প্ৰথমে লিখিলো বহুত ইজি ধুনিয়াকৈ শুনা ইয়াত দিয়া আছে এংগল POY ইকুৱেল কিমান দিয়া আছে 90 ডিগ্ৰী আমি ইয়াতে কি ক'ব পাৰো আৰু কি দিয়া আছে আমাক আৰু a:b ইকুৱেল দিয়া আছে আমাক 2:3 যে কাৰ মান নিৰ্ণয় কৰিব লাগে c ইকুৱেল কি হয় আমি এটো ওলাব লাগে সিম্পল ইমানটোই লিখিলো যেটো দিয়া আছে আমি এটো লিখিলো এতিয়া যেহেতু এংগল POY ইকুৱেল কিমান 90 ডিগ্ৰী হেয়ে আমি কি লিখিব পাৰো ইয়াত হেয়ে আমি লিখিব পাৰো সোৱা হেয়ে কি হৈ যাব POY মানে এইটো কোণ যদি 90 ডিগ্ৰী হয় তেন্তে এইটো কোণো কিমান হ'ব অৰ্থাৎ XOY বা POX এটা কলেই হল আচ্ছা POX বুলি কও এটাকে এংগল POX টো কিমান হ'ব 90 ডিগ্ৰী হ'ব হয়নে নহয় এটো 90 ডিগ্ৰী হ'ব আকৌ POX ত কি আছে a আৰু b আছে হয়নে নহয় a আৰু b আছে তেন্তে এই POX ৰ সলনি মই কি লিখিব পাৰো a + b ইকুৱেল মই কি দিব পাৰো তেন্তে 90 ডিগ্ৰী a আৰু b কি হ'ব 90 ডিগ্ৰী হ'ব এতিয়া আমি ধৰি লম হ্যাঁ এতিয়া আমি ধৰি লম ধৰু কোন কেইটা আমি ধৰিলো আমি কেনেকে ধৰু a ৰ মানটো মই ধৰিলো কিমান 2x কাৰণ 2:3 আছিল আকৌ b ৰ মানটো মই ধৰিছো 3x আমি যদি অনুপাতত থাকে তেন্তে এটা ধ্ৰুবক আমি লৈ লব লাগে কমন ঠিক আছে যেনেকৈ x ললো বা কিবা বেলেগ এটা লৈ লব লাগে ওকে তাৰ পিছত চাও আমি কি কৰিব এতিয়া কি কৰিম যেহেতু x আৰু y ৰ যোগফলটো 90 তেন্তে আমি কি কৰিব পাৰো এটাকে a + b = 90 আছিল এৰ জায়গাত মই বহাম 2x + b ৰ জায়গাত মই বহাম 3x ইকুৱেল কিমান হৈ যাব 90 ডিগ্ৰী that means 5x ইকুৱেল কিমান হৈ গ'ল 5x ইকুৱেল আমাৰ হৈ গ'ল 90 ডিগ্ৰী 5x ইকুৱেল 90 ডিগ্ৰী এটাকে x ইকুৱেল কিমান হ'ব 90/5 so x ইকুৱেল হৈ যাব আমাৰ 18 ডিগ্ৰী কিমান ডিগ্ৰী 18 ডিগ্ৰী যেহেতু x ৰ মানটো আমাৰ ওলাইছে 18 ডিগ্ৰী এটাকে a কিমান হ'ব এৰ ভ্যালুটো হৈ যাব 2x 2 এৰ ভ্যালুটো আছিল 2x অৰ্থাৎ 2 * 18 অৰ্থাৎ 36 আকৌ b ৰ ভ্যালুটো কিমান b ৰ ভ্যালুটো হৈ গ'ল 3x তেন্তে 3 * 18 that means এটো কিমান হৈ যাব 54 অর্থাৎ এই দুটোর যোগফল কিমান হৈছে 90 হৈছে তুমি সোয়া লাগিলে হয়নে এটো ডিগ্ৰী দি দিয়া এটো ডিগ্ৰী ওকে এতিয়া আমি কি কৰিব লাগে আমাৰটো ab উলাব কোৱা নাই আমাক কৈছে c উলিওৱা তুমি ওকে তো ইয়াত সোয়া অকমান ধুনিয়াকে এতিয়া এৰ মানটো মই পালো কিমান 36 ডিগ্ৰী
বিৰ মানটো মই কিমান পালোঁ 54 ডিগ্ৰী এতিয়া আমি চি ওলাব লাগে বহুত ইজি চোৱা এম এন এটা সৰল ৰেখা ইয়াত দুটা ৰৈখিক জুৰীয়া কোণ আছেনে নাই এইটো এটা কোণ আৰু এইটো এটা কোণ বি আৰু চি কোণ দুটা আছে ইয়াত এই কোণ দুটাক যদি আমি যোগ কৰোঁ কিমান পাম আমি 180 ডিগ্ৰী তাৰে এটাৰ মান দিয়া আছে 54 তেন্তে আনটো কিমান হৈ যাব 54 হৈ গ'লে 126 100 কিমান হৈ যাব 26 বুজি পাইছানে এতিয়া আমি লিখিম কোনটো ৰেখা এম অ এন সৰল ৰেখাত এতিয়া ইয়াৰ পৰা এনেকৈ আহিবা এনেকৈ আহি ইয়াত লিখিবা এতিয়া এম অ এন সৰল ৰেখাত আমি কি লিখিব পাৰোঁ এংগল আমি লিখিব পাৰোঁ যে বি প্লাছ চি চোৱা বি প্লাছ চি য়েছ বি প্লাছ চি ইকুৱেল কিমান হৈ যাব 180 ডিগ্ৰী এইটো কিয় হয় ৰৈখিক জুৰীয়া কোণ এইবিলাকতো তোমালোকে জানাই হয়নে ৰৈখিক জুৰীয়া কোণ okay that's the reason okay now what we can do everyone ইয়াত আমি বিৰ মানটো কিমান আছিলে বিৰ মানটো আমি ইয়াত পাইছিলোঁ 54 চোৱা so বিৰ মানটো আমি পাইছোঁ 54 ডিগ্ৰী প্লাছ চি ইকুৱেল 180 ডিগ্ৰী তেন্তে কিমান হ'ব চিৰ মানটো হৈ যাব আমাৰ 54 প্লাছ আছে এইফালে আহিলে কি হৈ যাব মাইনাছ 54 ডিগ্ৰী that means চিৰ ভেলুটো হৈ যাব আমাৰ 126 ডিগ্ৰী চিৰ ভেলুটো কিমান হৈ গ'ল আমাৰ 126 ডিগ্ৰী and that's all এইটোৱে আমাৰ পাবলগীয়া আনসাৰ বুজি পাইছা কিবা প্ৰবলেম হ'লে মোক জনাবা কিন্তু হা ওকে আই হোপ তোমালোকে এইখিনি বুজি পাইছা এতিয়া আমি কি কৰোঁ নেক্সট কুৱেশ্যনলৈ যাওঁ এটা বহুত ইজি আছিল হয়নে এইটো অনুশীলনী খুবেই সহজ কিন্তু তোমালোকে ধুনীয়াকৈ চাবা আকৌ ওকে নোচোৱাকৈ নহ'ব চোৱা ইয়াত চিত্ৰ 6.15ত আমাক কি দিয়া আছে এংগল পি কিউ আৰ ইকুৱেল পি আৰ কিউ ওকে এই চিত্ৰটোত চোৱা এংগল পি কিউ আৰ মানে এই কোণটো চোৱা এই কোণটো কাৰ সমান বুলি কৈছে পি আৰ কিউ অৰ্থাৎ এই কোণটোৰ সমান এই কোণ দুটা সমান বুলি কৈছে এটা পৰস্পৰ সমান ওকে তো আমাক কি কৈছে আমি প্ৰমাণ কৰিব লাগে যে পি কিউ এছ অৰ্থাৎ এই কোণটো ৰঙা চিন দিওঁ মই চোৱা এই আমি প্ৰমাণ কৰিব লাগে যে এই চিহ্নটো এই কোণটো ইয়াত পি আৰ টি এই কোণটোৰ সমান কেনেকৈ কৰিম বহুত ইজি চাবা ষ্টুডেণ্টছ এইখিনি মই মুছি দিছোঁ তোমালোকে চাবা কোনটো কৰিব লাগে কুৱেশ্যনটোত চোৱা দিয়া আছে এই কোণটো আৰু এই কোণটো এইটো এটা কি হয় সৰল কোণ এই দুটাৰ সমষ্টি কি হ'ব সৰল কোণ কাৰণ এইটো এটা ষ্ট্ৰেইট লাইনত ইফালে এটা গৈছে হয়নে নহয় ৰেখা তেন্তে ইয়াৰ এইটো আৰু এইটো এই দুটাৰ যোগফল কি হ'ব 180 ডিগ্ৰী ইয়াতো সেম হ'ব এইটো আৰু এইটোৰ যোগফল কি হ'ব 180 ডিগ্ৰী তো আমি কি কৰিম এই কোণটোৰ যোগফল ইকুৱেল হৈ যাব আমাৰ 180 ডিগ্ৰী আকৌ এই কোণটোৰ যোগফল ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ আমি কি পালোঁ যে ইয়াৰ যোগফল দুটা কি হ'ব সমান কাৰণ দুয়ো সাইডত কি আছে 180 ডিগ্ৰী আৰু নহয় তেনেকৈ আমি দেখুৱাব পাৰিম তোমালোক জাস্ট চাই থাকা হ্যাঁ চোৱা আমি প্ৰথমে লিখিম দিয়া আছে কি দিয়া আছে চোৱা আমাক কি দিয়া আছে এংগল পি এইটো দিয়া আছে পি কিউ আৰ ইকুৱেল এংগল পি আৰ কিউ এইটো দিয়া আছে আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে এংগল পি কিউ এছ ইকুৱেল এংগল পি আৰ টি পি কিউ এছ আৰু পি আৰ টি কি সমান বুলি আমি দেখুৱাব লাগে এতিয়া চোৱা মই প্ৰথমে লওঁ এইটো ধৰি লোৱা এটা সৰল ৰেখাই ধৰি লোৱা কি এইটোতো এটা সৰল ৰেখাই তো ইয়াত আমি কি পাম এই সৰল ৰেখাটোত দুটা কোণ আছে এই সৰল ৰেখাটোত এছ টিত দুটা কোণ আছে বা আমি ক'ব পাৰোঁ যে এছ আৰ
বুজিছানে নাই তাৰপিছত এইফালে আমি ক'ব পাৰোঁ যে QT এনেকৈ ক'ব পাৰোঁ বা যদি দুয়োটাকে একেই লোৱা তথাপিও হ'ব দুয়োটাকে যদি একেই লোৱা তথাপিও কোনো ইয়াত প্ৰব্লেম নাই কিন্তু হে ল'লেই হ'ল আমি ক'ব পাৰোঁ যে ST সৰল ৰেখাত এতিয়া ST সৰল ৰেখাত আমি কি ক'ব পাৰোঁ এংগল চোৱা প্ৰথমে এই দুটা লওঁ এইটোৰ নাম কি PQS আৰু এইটোৰ নাম কি PQR তেন্তে আমি ক'ব পাৰোঁ যে PQR এংগল PQR প্লাছ এংগল PQS এই কোণ দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী কাৰণটো কি ৰৈখিক জুৰীয়া কোণ লিনিয়াৰ পেয়াৰ এংগল জুৰীয়া কোণ এইটো এটা কাৰণ এইটো 1 নং দিয়া একেদৰে আমি কি দেখাব পাৰোঁ একেদৰে সেম ৰেখাটোতে আছে না নাই একেদৰে এতিয়া কি হ'ব সেম ৰেখাটোত আছে এতিয়া আমি এইফালে আহোঁ এইটো মই কাটি দিওঁ মানে মই মচি দিছোঁ আৰু ইয়াত এংগল PRQ প্লাছ PRT তেন্তে আমি ইয়াত কি দেখুৱাব পাৰোঁ PRQ ইয়াত আমি দেখুৱাব পাৰোঁ একেদৰে এংগল PRQ প্লাছ এংগল PRT ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী সেম কাৰণ দিবা তুমি সেম কাৰণ এইটো নিচিনা ওকে চোৱা এইটো কি হ'ব 2 নং এতিয়া যেহেতু এই 1 নং আৰু 2 নংৰ দুয়োটা সাইড সমান ইফালে 180 ডিগ্ৰী ইফালে 180 ডিগ্ৰী আমি জানো যে দুটা সমীকৰণৰ যদি এটা সাইড সমান হৈ যায় তেন্তে আমি বিপৰীত সাইডবোৰক কি দেখুৱাব পাৰোঁ সদায় সমান দেখুৱাব পাৰোঁ হয়নে নহয় তেন্তে আমি কি ক'ব পাৰোঁ যে 1 আৰু 2 নংৰ পৰা পাওঁ 2 নংৰ পৰা পাওঁ কি পাওঁ কোৱা ইয়াত আমি পাওঁ যে এংগল PRQ প্লাছ এংগল PRT ইকুৱেল মানে এইখিনি কাৰ সমান হ'ব এইখিনিৰ সমান হ'ব বুলি পাইছোঁ আমি এইটোৰ সমান হ'ব দেখুৱালেই হ'ল এটা কোনো প্ৰব্লেম নাই এংগল PQR প্লাছ এংগল PQS ওকে তো ইয়াত চোৱাচোন ষ্টুডেণ্টছ এই কোণ দুটা যেহেতু আমাক সমান দিয়া আছিলে PQR আৰু PRQ তেন্তে আমি ধৰি লোৱা PRQৰ সলনি মই কি দি দিম PQR দি দিম বুজি পাইছানে নাই কোৱা এটা দিলেই হ'ল বা PQRৰ সলনি তুমি PRQ দি দিয়া কাৰণ দুয়োটাই সমান মই ধৰি লোৱা PRQৰ সলনি মই দি দিম PQR আকৌ ইফালে এইটো মই চেঞ্জ কৰি দিছোঁ হা এতিয়া বাকিবোৰ সেম লিখিম মই এংগল PRT প্লাছ নট প্লাছ ইকুৱেল এংগল PQR প্লাছ এংগল PQS ইকুৱেল কি হ'ব চোৱা ইয়াত সেম দুটা কাটা যাব কেনেকৈ কাটা যাব মই যদি হেতু দেখুৱাই দিওঁ তেন্তে তুমি চাবা ইফালে এইটো প্লাছ আছে ইফালে আহি গ'লে কি হৈ যাব মাইনাছ সো এংগল PQR মাইনাছ এংগল PQR প্লাছ এইফালে থাকি গ'ল তেন্তে কি এইফালে থাকিল আৰু এংগল PRT আৰু এইফালে কি থাকি গ'ল অকল এইটোতো এইফালে গুচি গ'ল এইফালে থাকি গ'ল এংগল PQS দ্যাট মিন্স সেম বস্তু কাটা গ'ল কি থাকি গ'ল আমাৰ এংগল PRT ইকুৱেল এংগল PQS সো আমি এইটোই পাব লাগে ন চোৱা প্ৰমাণ কৰিব লাগে যে PRT ইকুৱেল PQS বা আমি ইয়াক লিখিব পাৰোঁ therefore angle PQS equal angle PRT and that's all ইমানেই বহুত ইজি হয়নে নহয় কোৱা কিবা প্ৰব্লেম হ'লে মোক ক'বা ঠিক আছে ষ্টুডেণ্টছ আই হোপ তোমালোকে এইখিনি বুজি পাইছা যদি বুজাত কিবা অসুবিধা হয় মোক জনাবা ঠিক আছে
এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যন বহুত ইজি কুৱেশ্যনছ হয় ন এইবোৰ বেছি ইজি দি দিছে আমাক তো আমি চাওঁ তাৰপিছত আমাক কি কৈছে এংগল ইয়াত আমাক কৈছে যে যদি চিত্ৰত আমাক চিত্ৰ 1.6.16ত আমাক কৈছে যদি এক্স প্লাছ ৱাই ইকুৱেল ডব্লিউ প্লাছ জেড হয় তেন্তে আমি প্ৰমাণ কৰিব লাগে যে এ অ' বি এডাল ৰেখা ক'ত আছে এ অ' বি আমি বিচাৰি উলিয়ালোঁ এইটো হ'ল এ অ' বি আমি প্ৰমাণ কৰিব লাগে যে এ অ' বি এডাল ৰেখা আমি জানো যে সৰল ৰেখা বা ৰেখা এইবোৰ কি হয় সদায় তাত 180 ডিগ্ৰী কোণ হ'ব লাগিব তেতিয়াহে এইটো কি হ'ব দুয়োটা সাইডত 180 ডিগ্ৰী কোণ হ'লেহে এইটো এটা ৰেখা হ'ব তো আমি সেইটোই প্ৰমাণ কৰিম চোৱা ইয়াত আমাক কৈছে যে এক্স কোণটো আৰু ৱাই কোণটোৰ যোগফল ডব্লিউ কোণটো আৰু জেড কোণটোৰ যোগফলৰ সমান তেন্তে এইটো সমান কৈছে আমি দেখুৱাও বহুত ইজি চাবা হ্যাঁ আমাক দিয়া আছে x plus y equal w plus z প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে এ অ বি এডাল ৰেখা মই ইয়াতে লিখো ৰেখা কেনেকৈ প্ৰমাণ কৰিম আমি বহুত ইজি চোৱা আমাক কি দিয়া আছে ষ্টুডেন্টস শুনা আচ্ছা তুমি কোৱাচোন এই কোণটো এই চাৰিওটা কোণক যোগ কৰিলে কিমান হ'ব তাৰ যোগফল 360 ডিগ্ৰী হয় নহয় তো আমি একেটা আগতে যোগ কৰোঁ এতিয়া বহুত ইজি হ্যাঁ মানে কোৱেশ্যনবোৰ জ্যামিতিৰ অংকবোৰ বহুতেই ইজি হয় ষ্টুডেন্টস চাবা x plus y plus w plus z ইকুৱেল কিমান লিখিব পাৰিম আমি 360 ডিগ্ৰী আমি জানো যে এটা বিন্দুত কিমান কোণ থাকে তাৰ চাৰিওকাষত তো কি হ'ব আমাৰ 360 ডিগ্ৰী হয় নহয় এতিয়া তুমি মোক কোৱা x plus y আৰু w plus z এইকেইটা কি হয় সমান হয় তো মই x plus y ৰ সলনি w plus z লিখিব পাৰিম বা w plus z ৰ সলনি x plus y লিখিব পাৰিম কাৰণ এইটো আমাক দিয়া আছে ইয়াত হয় নহয় সো আমি এইটোই কৰিম চাবা x plus y আৰু এই w plus y ৰ সলনিও w plus z ৰ সলনিও মই কি কৰিম x plus y মই বহাম 360 ডিগ্ৰী এতিয়া কি কৰা ইয়াত x কেইটা হ'ল ইয়াত ডাইৰেক্ট কি লিখিব পাৰিবা 2 into x plus y আছে হয় নহয় মানে x plus y কেইটা আছে দুটা আছে ইকুৱেল 360 ডিগ্ৰী আকৌ এতিয়া 2 ইয়াত পূৰণ হৈ আছে তেন্তে x plus y ইকুৱেল কিমান হৈ গ'ল x plus y ইকুৱেল হৈ গ'ল 180 ডিগ্ৰী কেনেকৈ হ'ব 360 ডিগ্ৰী বাই 2 দ্যাট মিন্স x plus y ইকুৱেল কিমান হৈ গ'ল 180 ডিগ্ৰী যেহেতু x আৰু y ৰ মানটো কি হ'ল 180 ডিগ্ৰী একেদৰে আমি কি কৰিব পাৰোঁ একেদৰে আমি ক'ব পাৰিম যে w plus z ৰ মানটো কিমান হ'ব 180 ডিগ্ৰী যেহেতু এটা সৰল ৰেখাৰ ইফালেও আমি পালোঁ 180 ডিগ্ৰী সৰি এটা ৰেখাৰ এফালেও পালোঁ 180 ডিগ্ৰী এফালেও পালোঁ 180 ডিগ্ৰী দ্যাট মিন্স এইটো এটা সৰল ৰেখা তো আমি ক'ব পাৰোঁ যে দেয়াৰফৰ এ অ বি এডাল সৰল ৰেখা বা অকল ৰেখা লিখিব পাৰা সৰল ৰেখা একেই বস্তু হ্যাঁ কোনো প্ৰবলেম নাই ওকে দ্যাটস ইট এভৰিওয়ান বহুত ইজি ষ্টুডেন্টস এতিয়া আমি চাওঁ কুৱেশ্যন 5ত আমাক কি দিয়া আছে এবাৰ আমি চাওঁ ইয়াত আমাক দিয়া আছে চিত্ৰ 6.17ত পি অ' কিউ এডাল ৰেখা কি হয় এডাল ৰেখা আৰু অ' আৰ ৰশ্মি পি কিউ ৰেখাৰ ওপৰত লম্ব অ'কে পি অ' কিউ এডাল কি বুলি কৈছে সৰল ৰেখা বা ৰেখা তাৰপিছত কৈছে আমাক যে অ' আৰ ৰশ্মিটো কাৰ ওপৰত লম্ব পি কিউৰ ওপৰত লম্ব মানে ইয়াৰ ওপৰত লম্ব আচ্ছা এইখিনিলৈকে ঠিক আছে আকৌ কৈছে অ' পি আৰু অ' পি আৰু অ' আৰ ৰশ্মিৰ মাজত আন এডাল ৰশ্মি হ'ল অ' এছ
আন এডাল ৰশ্মি কি আছে আমাক অ' এছ দিয়া আছে এতিয়া আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে আৰ অ' এছ মানে এই কোণটো কি হ'ব হাফ অফ এংগল কিউ অ' এছ মাইনাছ পি অ' এছ অ'কে কিউ অ' এছ ক'ত আছে কিউ এইটো মই বেলেগ কালাৰ লওঁ কিউ অ' এছ মাইনাছ এইটো মাইনাছ কৰিব লাগিব পি অ' এছ অ'কে অৰ্থাৎ কিউ অ' এছ আৰু পি অ' এছ এইটো আমি কৰিব লাগে আমি দেখুৱাব লাগে যে এইখিনি কি হয় এইখিনিৰ মান মানে আৰ অ' এছৰ মানটো হ'ব এই ডাঙৰ কোণটোৰ পৰা যেতিয়া এইখিনি তুমি কোণ মাইনাছ কৰিবা তাৰ আধাৰ সমান হ'ব তো বহুত ইজি আমি চাওঁ প্ৰথমে আমি লিখিলোঁ ষ্টুডেণ্টছ আমাক কি দিয়া আছে আমি এইটো প্ৰথমে লিখি ল'ম দিয়া আছে বহুত ইজি বহুত ইজি মই আছোঁ যিহেতু ইজি চোৱা দিয়া আছে এইটো বহুতেই অকণ গুৰুত্বপূৰ্ণভাৱে চাবা বস্তুবোৰ মই কেনেকৈ কৰা সেইটো চাবা বাকী আৰু একো ইমান কঠিন নহয় একেবাৰে ধুনীয়াকৈ চোৱা আমাক কি কৈছে প্ৰথমেই যে অ' আৰটো এইটোতো কৈছেই যে এডাল লম্ব ৰেখা অ' আৰটো পি কিউৰ ওপৰত এটা লম্ব কিন্তু এইটো যদি লম্ব হয় তেন্তে আমি ইয়াত কি ক'ব পাৰোঁ যে আৰ অ' কিউ বা আৰ অ' পি এইটো কি হয় এটা আৰ অ' কিউ আৰু আৰ অ' পি এইটো কি হয় এটা লম্ব হয় চ' আমি ইয়াত ক'ব পাৰোঁ যে এংগল আৰ অ' পি ইকুৱেল এংগল আৰ অ' কিউ মানে এইটো যদি লম্ব হয় তেন্তে এইটো কি হ'ব লম্ব হ'ব হয়নে নহয় এই দুটা কি হয় 90 ডিগ্ৰী দিয়া আছে এইটো আমাক আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে এংগল আৰ অ' এছ ইকুৱেল হাফ অফ এংগল কি আছে আমাক দিয়া আছে এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ এইটো আমি প্ৰমাণ কৰিব লাগে বাট হাউ কেনেকৈ আমি প্ৰমাণ কৰিম প্ৰথমে চোৱা এতিয়া যিহেতু আমি আৰ অ' এছ প্ৰমাণ কৰিব লাগে প্ৰথমে আমি চাওঁ আৰ অ' এছ ইয়াত তুমি লক্ষ্য কৰা আৰ অ' এছক তুমি কেনেকৈ লিখিব পাৰিবা আৰ অ' এছক তুমি লিখিব পাৰিবা যে পি অ' আৰৰ পৰা যেতিয়া তুমি এইখিনি মাইনাছ কৰা অৰ্থাৎ পি অ' এছ মাইনাছ কৰা এনেকৈ লিখিব পাৰিবানে নাই তুমি লিখিব পাৰিবা যে এংগল আৰ অ' এছ ইকুৱেল এংগল পি অ' আৰ মাইনাছ এংগল কি লিখিব পাৰিবা চোৱা পি অ' আৰ মাইনাছ তুমি লিখিব পাৰিবা পি অ' এছ বুজি পাইছানে ষ্টুডেণ্টছ অকণমান ইয়াত ধুনীয়াকৈ চোৱা তুমি যদি আৰ অ' এছ এইখিনি যদি পাব বিচাৰা তেন্তে কি কৰিব লাগিব তুমি এই গোটেইটোৰ পৰা পি অ' আৰৰ পৰা তুমি পি অ' এছটো মাইনাছ কৰিব লাগিব তেতিয়াহে এইটো পাই যাবা হয়নে নহয় কোৱা তো মই সেইটোৱে কৈ আছোঁ তো মই কি কৰিম এইটো কৰিম এতিয়া ইয়াত পি অ' আৰৰ মানটো কিমান কোৱা এংগল আৰ অ' এছ ইকুৱেল পি অ' আৰৰ মানটো কিমান 90 ডিগ্ৰী আৰ অ' পি বা পি অ' আৰ আচ্ছা মই এইটো পি অ' আৰ দিওঁ তেতিয়া বেছি ভাল হ'ব মানে সদায় এটা দিলেই হয় কোনো প্ৰব্লেম নাই পি অ' আৰ এটা দিলেই হয় তেন্তে এই পি অ' আৰৰ মানটো কিমান হয় 90 ডিগ্ৰী আকৌ ইফালে মাইনাছ পি অ' এছ যিহেতু এংগল পি অ' আৰ ইকুৱেল 90 ডিগ্ৰী তো আমি কাৰণটো দিছোঁ কেনেকৈ দিছোঁ এইটো হৈ গ'ল আমাৰ 1 নং আকৌ আমি আৰ অ' এছক বেলেগ ধৰণে লিখিব পাৰিমনে অফক'ৰ্ছ আমি লিখিব পাৰিম বেলেগ ধৰণে কেনেকৈ লিখিব পাৰিম কোৱাচোন চোৱা আৰ অ' এছক আমি আৰু বেলেগ ধৰণে কেনেকৈ লিখিব পাৰিম চিম্পলি চোৱা তুমি কিউ অ' এছৰ পৰা যেতিয়া তুমি এইখিনি মাইনাছ কৰিবা আৰ অ' কিউ যেতিয়া তুমি মাইনাছ কৰিবা তেতিয়া এইখিনি পাবানে নাই কোৱা পাবা চ' এনেকৈ আৰু আমি লিখিম আকৌ আৰ অ' এছ ইকুৱেল এংগল কিহৰ পৰা কিউ অ' এছৰ পৰা
কিউ অ' এছৰ পৰা যেতিয়া তুমি মাইনাছ কৰিবা আৰ অ' কিউ তেতিয়া পাই যাবা কেনেকৈ এতিয়া তুমি আৰ অ' এছৰ লগত এতিয়া এনেকৈ দিয়া কিউ অ' এছ ইকুৱেল টু কিউ অ' এছেই হ'ব এইটোতো কোনো মান নাই কিউ অ' এছ কিন্তু ইয়াৰ মানটো কিমান 90 ডিগ্ৰী চোৱা হয়নে নহয় এইটো দিয়াই আছে আমাক ইয়াত কৈছে লম্ব বুলি কৈছে ধুনীয়াকৈ তো আমি ইয়াক লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী এইটো কিমান হয় 1 নং এইটো তুমি ক'ব পাৰা যে যিহেতু এংগল আৰ অ' কিউ ইকুৱেল 90 ডিগ্ৰী এইটো হৈ গ'ল কিমান 2 নং এইটো হৈ গ'ল 2 নং এতিয়া আমি 1 নং যোগ 2 নং কৰি পাওঁ 2 নং কৰিলে আমি কি পাম চোৱা 1 নং আৰু 2 নং যোগ কৰিলে সদায় সমীকৰণ যোগ কৰিলে লেফ্ট হেণ্ড সাইডটো লেফ্ট হেণ্ড সাইডৰ লগত যোগ হ'ব ৰাইট হেণ্ড সাইডটো ৰাইট হেণ্ড সাইডৰ লগত যোগ হ'ব তো আমি কৰি চাওঁ চোৱা লেফ্ট হেণ্ড সাইডটো কি আছে প্ৰথমটো আৰ অ' এছ এংগল আৰ অ' এছ প্লাছ আকৌ ইফালে কি আছে এংগল আৰ অ' এছ ইকুৱেল কি হ'ব এতিয়া এইটো হ'ল লেফ্ট হেণ্ড সাইড এইটো হ'ল লেফ্ট হেণ্ড সাইড দুটা যোগ কৰিলোঁ এতিয়া এইটো হ'ল ৰাইট হেণ্ড সাইড এইটো হ'ল ৰাইট হেণ্ড সাইড ইয়াৰ লগত মই ইয়াক যোগ কৰিম ইয়াৰ লগত ইয়াক যোগ কৰিম চাবা কেনেকৈ আমি কৰোঁ তেন্তে 90 ডিগ্ৰী মাইনাছ এংগল পি অ' এছ প্লাছ এংগল কিউ অ' এছ মাইনাছ 90 ডিগ্ৰী অ'কে এইখিনি তো এতিয়া আমি চাওঁ কি হয় ইয়াত কেইটা আৰ অ' এছ হৈ গ'ল দুটা আৰ অ' এছ ইকুৱেল কিমান আছে 90 ডিগ্ৰী মাইনাছ এংগল পি অ' এছ প্লাছ এংগল কিউ অ' এছ মাইনাছ 90 ডিগ্ৰী তো কিমান হ'ব ষ্টুডেণ্টছ ইফালে আমি ৰাখি দিওঁ এংগল আৰ অ' এছ ইকুৱেল তুমি এক কাম কৰা প্লাছৰ 90 ডিগ্ৰী আৰু মাইনাছৰ 90 ডিগ্ৰী কাটি দিয়া প্লাছৰ 90 ডিগ্ৰী মাইনাছৰ 90 ডিগ্ৰী কাটি দিয়া আৰু এইফালেতো 2 আছেই বুজি পাইছানে নাই 2 আছে ইয়াত পূৰণ এংগল আৰ অ' এছ আকৌ ইয়াত থাকি যাব তেন্তে আমাৰ মাইনাছ পি অ' এছ মাইনাছ পি অ' এছ প্লাছৰ কি থাকি গ'ল আমাৰ কিউ অ' এছ চিম্পলি কৰা তাৰপিছত এইটো দিয়া নাই মই কিয় দিয়া নাই মই এনেকুৱা কিয় কৰোঁ কোৱাচোন তাৰপিছত চোৱা আমি কি কৰিব পাৰোঁ ইয়াত 2 ইনটু আৰ অ' এছটো আছেই ৰাখা ইয়াক আমি ধুনীয়াকৈ সজাইখিনি লিখিব পাৰিমনে নাই কিউ অ' এছটো প্ৰথমে নিলোঁ কাৰণ তাৰ সন্মুখত প্লাছ আছে তাৰপিছত এংগল পি অ' এছক মই লৈ আহিলোঁ ইয়াৰ পৰা পি অ' এছ এইটো মাইনাছ তো আমি কি কৰিম ইয়াত ষ্টুডেণ্টছ এই 2 ইয়াত পূৰণ সেইফালে গ'লে কি হৈ যাব হৰণ আৰু হৰণ মানে কি হ'ব 1/2 লিখিব পাৰোঁ তো এংগল আৰ অ' এছ ইকুৱেল আমাৰ হৈ যাব হাফ অফ এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ এণ্ড দ্যাটছ অল এভৰিৱান এইটোৱে আমাৰ কৰিবলগীয়া এইটোৱে আমাৰ পাবলগীয়া উত্তৰ বুজি পাইছেনে নাই কোৱা বহুতেই ইজি হয় কিন্তু এইটো হে বহুতেই ইজি হয় বহুতেই সহজ আমি জাষ্ট বস্তুবোৰ অকণমান ধ্যান দিখিনি চাব লাগে চালেই হ'ল বাকী একো নাই বুজি পাইছা মই কি কৈছোঁ বস্তুবোৰ ঘৰত চাবা ধুনীয়াকৈ অ'কে ষ্টুডেণ্টছ এতিয়া আমি চাওঁ কুৱেশ্যন 6ত আমাক কি দিছে আমি অকণমান ধ্যান দিম ইয়াত আমাক কৈছে যে দিয়া আছে চোৱা আমাক ইয়াত দিয়া আছে এংগল এক্স ৱাই জেড চিত্ৰটো চোৱা এক্স ৱাই আৰু কি আছে জেড এই কোণৰ মানটো আমাক কিমান দিয়া আছে 64 ডিগ্ৰী আমাক কৈছে যে এক্স ৱাইক পি বিন্দুলৈ বঢ়াই দিয়া হৈছে এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা যিটো আমি কৰিলোঁ অংকন তাৰপিছত চোৱা যদি ৱাই কিউ ৰশ্মিয়ে জেড ৱাই কিউক সমদ্বিখণ্ডিত কৰে তেন্তে আমি এংগল এক্স ৱাই কিউ আৰু ইয়াৰ প্ৰত্যাৱৰ্তী এংগল কিউ ৱাই পিৰ মানটো আমি ফাইণ্ড আউট কৰিব লাগে দিছ ইজ কুৱাইট ইজি চাবা হে আমাক কৈছে যে এংগল প্ৰথমে কি কৈছে চোৱা আমাক কি দিয়া আছে অকণ ধ্যান দিয়াচোন আমাক কৈছে যে যেতিয়া নেকি ৱাইক পি বিন্দুলৈ আমি বৰ্ধিত কৰিলোঁ তাৰপিছত এই যে জেড ৱাই পি এই কোণটোক
জেড ৱাই পি বুজি পাইছানে এই গোটেইটো কোণক ৱাই কিউৱে কি কৰিছে সমদ্বিখণ্ডিত কৰিছে মানে সমান দুটা ভাগত ভাগ কৰিছে যদি ধৰি লোৱা এইটো 10 ডিগ্ৰী তেন্তে এইটো 10 মানে এনেকৈ এইটো নহয় মানে মই বুজাইহে দিছোঁ এইটো যদি x ডিগ্ৰী হয় তেন্তে এইটো x ডিগ্ৰী হ'ব সমানভাৱে ভাগ কৰিছে তো এতিয়া চোৱা আমি জানো যে এক্স পি এটা কি হয় সৰল ৰেখা তো ইয়াত এই তিনিওটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী যেহেতু এই দুটাৰ যোগফল কি হয় সমান হয় তেন্তে এইটো যদি 64 হয় তেন্তে এই দুটা কিমান হ'ব এই দুটা হৈ যাব তোমাৰ 180 মাইনাছ 64 এইটো কিমান হৈ যাব 64 হ'লে 120 116 এশ কিমান হৈ যাব 16 হয়নে নহয় কোৱা 116 64 য়েছ 116 হ'ব কিন্তু এই গোটেইটোহে 116 ইয়াততো আকৌ দুটা ভাগ আছে তেন্তে এটা ভাগ কি হ'ব আধা আধা হ'ব মানে 116ৰ আধা 50 আৰু 8 58 এইটো 58 ডিগ্ৰী এইটো কিমান হ'ব 58 ডিগ্ৰী তো আমাৰ আনসাৰ ওলাই গ'ল আমাক কৈছে যে এক্স ৱাই কিউ আমি কাৰ মান ওলাব লাগে এক্স ৱাই কিউৰ মান ওলাব লাগে এক্স ৱাই কিউ ক'ত আছে এইটো চোৱা ৰঙা কৰি মই দেখুৱাই দিওঁ এক্স ৱাই কিউ এইটোৰ মান ওলাই গ'ল 54 হৈ গ'ল আনসাৰ এটা ইয়াৰ মান কি এক্স ৱাই কিউ হয়নে নহয় ন এইটো মই লিখিলোঁ বেলেগটো এইটো চোৱা এক্স ৱাই কিউ এইটো এক্স ৱাই কিউ হ'ল এইটো তেন্তে এইটো কোণত কি আছে দুটা কোণ আছে এটা হ'ল 64 এটা হ'ল 58 তো এই দুটাৰ যোগফল কি হ'ব 8 আৰু 4 12 আৰু ইফালে আকৌ 11 2 তেন্তে হৈ যাব 12 তো ইফালে হৈ গ'ল 122 ডিগ্ৰী এইটো হৈ গ'ল 122 ডিগ্ৰী ইয়াৰ মানটো কিমান ওলাইছে 122 ডিগ্ৰী আকৌ আমাক কৈছে কিউ ৱাই পি ক'ত আছে কিউ ৱাই পি এইটো চোৱা কিউ ৱাই পি মই এটা বেলেগ কালাৰ লৈ আছোঁ কিউ ৱাই পি এই কোনটো এইটো ব্লেক কালাৰ যে মই লৈছোঁ ধ্যান দিয়া মই এইটো মচি দিওঁ হা কিউ ৱাই পি মই ওলাওঁ চোৱা এইটো কিউ ৱাই পি এই কোণটোৰ প্ৰত্যাৱৰ্তী কোণ ওলাব লাগে যেহেতু এইটো 58 ওলাইছিলে তেন্তে ইয়াৰ প্ৰত্যাৱৰ্তী কি হ'ব 360ৰ পৰা প্ৰত্যাৱৰ্তী কৰি দিয়া তুমি 58 মাইনাছ কৰি দিয়া দ্যাট মিন্স 302 ইজ দি আনসাৰ ওকে তো ইমানটো আমি লিখিম বাকি আমি জাস্ট ইয়াত দিয়া আছে লিখো দিয়া আছে কি দিয়া আছে ৰাইজক দিয়া আছে এংগল এক্স ৱাই জেড কি হয় এক্স ৱাই জেডটো হ'ল আমাৰ 64 ডিগ্ৰী আকৌ কৈছে যে ৱাই কিউ ৰশ্মিয়ে এংগল জেড ৱাই কিউক সমদ্বিখণ্ডিত কৰে আৰু ৱাই কিউ ৰশ্মিয়ে এংগল জেড ৱাই কিউক সমদ্বিখণ্ডিত কৰে এতেকে আমি কি ক'ব পাৰোঁ ষ্টুডেণ্টছ এতেকে এই কোণ দুটা যেহেতু ইয়াক সমদ্বিখণ্ডিত কৰে তেন্তে এই কোণটো আৰু এই কোণটো কি হ'ব সমান এতেকে আমি ক'ব পাৰোঁ যে এংগল জেড ৱাই কিউ ইকুৱেল এংগল কিউ চোৱা এংগল কিউ ৱাই পি এইটো কি হ'ব সমান এইটো ধৰি লোৱা 1 নং হা এইটো 1 নং ধৰি লোৱা আমাৰ লাগিব পাৰে এতিয়া আমি প্ৰথমে কি ওলাব লাগে আমি ওলাব লাগে এক্স ৱাই পি এতিয়া এক্স ৱাই পি আৰু প্ৰত্যাৱৰ্তী এক্স ৱাই কিউ আৰু প্ৰত্যাৱৰ্তী কিউ ৱাই পিৰ মান নিৰ্ণয় কৰিব লাগে তো আমি ইয়াত লিখি দিম এক্স ৱাই কিউ ইকুৱেল কিমান হয় এইটো ওলাব লাগে আৰু প্ৰত্যাৱৰ্তী এংগল কিউ ৱাই পিৰ মান নিৰ্ণয় কৰিব লাগে তো এতিয়া আমি চাওঁ প্ৰথমে আমি লিখিম যেহেতু এইটো ওলাব লাগে এক্স ৱাই কিউ যেহেতু ই অকলে 64 তো এক্স ৱাই কিউ ওলাবলৈ হ'লে আমাৰ এইটো লাগিব তো আমি এইটো ওলাওঁ প্ৰথমে বহুত ইজিলি আমি ওলাই দিম বহুতেই ইজিলি ওলাম এতিয়া প্ৰথমে আমি লিখিম এই ৰেখাটো যে
এক্স পি সৰল ৰেখাত এইটোত কি হ'ব এই তিনিওটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী এক্স পি সৰল ৰেখাত কি কৰিব পাৰিম আমি এক্স পি সৰল ৰেখাত এংগল এক্স ৱাই জেড প্লাছ জেড ৱাই কিউ চোৱা এক্স ৱাই জেড angle xyz plus angle angle zyq plus angle qyp equal কিমান হ'ব 180 ডিগ্ৰী হ'ব তো ইয়াত তুমি চোৱা ইয়াৰ মানটো দিয়া আছে 64 ডিগ্ৰী এতিয়া মই ZYQ angle ZYQ আৰু XYP ৰ সলনি মই কি লিখিব পাৰিম এটাৰ সলনি এটা লিখিবই পাৰিম যেটো দুটা সমান তো মই ZYQ এ লিখিলো মই প্ৰথমে আৰু QYP ৰ সলনিও মই কি লিখিম ZYQ ইকুৱেল 180 ডিগ্ৰী ধ্যান দিয়া বস্তুবোৰ কাৰণ যেহেতু এংগল ZYQ ইকুৱেল কি দিয়া আছিলে আমাৰ এংগল QYP এটো যেহেতু সমদ্বিখণ্ডক বুলি কৈছিলে কোনটো সমদ্বিখণ্ডক আছিলে YQ টো যে সমদ্বিখণ্ডক আছিলে এতিয়া তুমি কি কৰা ইয়াত 64 টো এফালে গুছি যাওক আৰু ইয়াত দুটা ZYQ হৈ গল 2 into angle ZYQ equal 180 degree minus 64 degree so ইয়াত কিমান হ'ব 2 into angle ZYQ equal হৈ যাব 116 অথনি আমি কৰিছিলো হয়নে angle ZYQ Q equal হৈ যাব আমাৰ 58 ডিগ্ৰী কেনেকি হল আই হোপ তোমালোকে বুজি পাইছা ইমানটো ক্লাস 9 ত পাৰাই ন 2 আহি 116 লগত হৰণ হৈ গল তো ZYQ হৈ গল কিন্তু ZYQ তো আমাৰ ওলাব নালাগে আমাৰ ওলাব লাগে XYQ তো XYQ তো কেনেকে হ'ব সো XYQ ত কি আছে XYQ ত আছে XYZ plus ZYQ আমি লিখিম এতিয়া oh my gosh so এতিয়া angle XY আমাৰ কি ওলাব লাগিছিল XYQ equal এটো কেনেকে হ'ব angle XYZ plus angle ZYQ so এই দুটাৰ মান কি এইটোৰ মান হল 64 and just আমি পালো ইয়াৰ মান হল 54 58 that means এইকেইটা হৈ গল 8 আৰু ইফালে 2 আৰু 11 12 12 2 122 তো ইয়াৰ মান হৈ গল 122 এতিয়া ৰাইজ যেহেতু ইয়াৰ মানটো আছিল 64 sorry 58 আৰু তুমি এনেকে লিখিব পাৰা আৰু নহয় মই এটো যেহেতু ইয়াৰ মানটো 58 ভালকে শুনা এই কোনটো আৰু এই কোনটো সমান আছিল ইয়াৰ মানটো ওলাইছে আমাৰ 58 একেদৰে ইয়াৰ মানটো কি হ'ব তেন্তে 58 হয়নে ওকে আমি ইয়াত লিখিব পাৰো এনেকে লিখা ইয়াত আৰু বা আকৌ angle ZYQ বা QYP angle QYP equal কিমান হ'ব 58 যেহেতু angle আমি কব পাৰো যে যেহেতু angle ZYQ equal angle QYP তাৰ পিছত চোৱা এতিয়া প্ৰত্যাৱৰ্তী angle QYP equal কি হ'ব 360 পৰা 360 পৰা এতিয়া 58 মাইনাস কৰিবা 302 ডিগ্ৰী হৈ যাব and that's all that's how we have to do it okay so কিমান ইজি হয় ন বস্তুটো বহুতেই ইজি সো আমি ইয়াত কোনো টেনশনে লব না লাগে ঠিক আছে স্টুডেন্টস টেনশন নেই लेने का
टेंशन नहीं लेने का, ठीक है ना. दिस इज आवर मेन फंडा. सो एवरीवन, आई होप बुझी पाइছা তোমালোকে, হয়নে? ৰেগুলাৰ ভিডিঅ' পাবা এতিয়াৰ পৰা, আটাইবোৰ চাই ল'বা. এইবোৰ নোটছ লাগিলে মোক জনাবা, মই দি দিম. এতিয়া আহোঁ আমি এম চি কিউলৈ. এম চি কিউ কি কৈছে? বহুত ইজি হয় এম চি কিউজবোৰ. অ'কে, তলত দুটা উক্তি দিয়া হ'ল. আমি উক্তি দুটা পঢ়োঁ. যদি দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয়, তেন্তে ইয়াৰ সাধাৰণ নোহোৱা বাহু দুডালে এডাল সৰল ৰেখাত থাকে. অ'কে, দুটা সন্নিহিত কোণৰ যোগফল, যদি দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয়, যেনেকৈ তুমি চাবা, চোৱা মই এনেকৈ দেখুৱাওঁ. এইটো ইয়াত সন্নিহিত কোণ দুটা এইটো হ'ব. ইয়াৰ সাধাৰণ বাহুটো হ'ল এইটো, কিন্তু সাধাৰণ নোহোৱা বাহু হ'ল এইকেইটা. যদি ইফালে এইটো কোণ আৰু এইটো কোণ দুটা কি হয়, যোগফল দুটাৰ সন্নিহিত কোণ দুটাৰ যোগফল যদি কি হয় 180 ডিগ্ৰী হয়, মানে এই কোণটো ধৰি লোৱা এ, এই কোণটো ধৰি লোৱা বি, এ আৰু বিৰ যোগফল যদি 180 ডিগ্ৰী হয়, তেন্তে কি হ'ব, এই দুটা সৰল ৰেখাত থাকিব, সমান্তৰাল ৰেখাত থাকিব বা সৰল ৰেখাত থাকিব আমি ক'ব পাৰোঁ. য়েছ, ডেফিনেটলি এইটো থাকিব. কিয়? তোমালোকে চোৱা, যদি সন্নিহিত কোণবোৰ কি হ'ব, ইয়াত কোণবোৰ কি হৈ যাব, সমান হৈ যাব 180 ডিগ্ৰী হ'লে. বুজি পাইছানে নাই? তো ইফালে 90 হ'ব লাগিব, ইফালে 90, বা আমি এনেকৈ মিলাই ল'ব পাৰিম, মানে বুজি পাইছানে? এইটো সমান ইহঁত থাকিবই. অ'কে, চ' এইটো য়েছ, এইটো কাৰেক্ট হয়. তাৰপিছত চাওঁ আমি, যদি এটা ৰশ্মি সৰল ৰেখাত থাকে, তেন্তে ইয়াৰ সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী. অ'কে, ইয়াত কৈছে যদি এডাল ৰশ্মি সৰল ৰেখাত থাকে, তেন্তে ইয়াৰ সন্নিহিত কোণ দুটাৰ যোগফল কিমান হ'ব, 180 ডিগ্ৰী. তেন্তে এতিয়া অকণ বেলেগ এটা চিনাৰিঅ' আহিল আমাৰ. এতিয়া চোৱা, এটা ৰশ্মি এটা সৰল ৰেখাত থকা বুলি কৈছে. ৰশ্মিটো মই এনেকৈ দিলোঁ, এইটো এটা ৰশ্মি, ইয়াৰ সন্নিহিত কোণ দুটা হ'ব এই দুটা. যদি এইটো সৰল ৰেখাত থাকে, তেন্তে আমিতো জানো এইটো আৰু এইটো কোণৰ যোগফল 180 হ'ব. য়েছ, এইটো কাৰেক্ট, এইটো কাৰেক্ট, এইটো কাৰেক্ট. তো আমাৰ উক্তি 1 আৰু উক্তি 2 দুয়োটাই সত্য, এণ্ড দ্যাটছ অল. এইটোৱে আমাৰ সত্য, কাৰেক্ট আনচাৰ. চ' কাৰেক্ট আনচাৰ ইজ এ. অ'কে, আই হোপ তোমালোকে এইটো বুজি পাইছা. কিবা প্ৰব্লেম হ'লে মোক জনাবা. নেক্সট, ইয়াত আমাক কি কৈছে ষ্টুডেণ্টছ? ইয়াত আমাক কি কৈছে, যদি দুডাল সৰল ৰেখাই কটাকটি কৰে, যদি দুডাল সৰল ৰেখাই কি কৰে, কটাকটি কৰে. অ'কে, আমি কাটো. তাৰপিছত কৈছে সন্নিহিত কোণ দুটা পৰস্পৰৰ পূৰক হ'ব. সন্নিহিত কোণ এইটো আৰু এইটো ল'লোঁ, দুটা ল'লোঁ, দুযোৰ আছে হয়নে নহয়, এইটো আৰু এইটো ল'লোঁ. পৰস্পৰ কি বুলি হ'ব বুলি কৈছে, পূৰক. পূৰকটো নহয়, পূৰক মানে যদি দুটা কোণৰ যোগফল 90 হয়, যদি পূৰক নহয় কেতিয়াও. কিয় নহয়? এইটো যিহেতু সৰল ৰেখা হয়, তো ইয়াৰ এইটো কোণ আৰু এইটো কোণৰ যোগফল 180 ডিগ্ৰী হ'ব. চ' এইটো ভুল. সন্নিহিত কোণ দুটাৰ পৰস্পৰৰ কি হ'ব, সম্পূৰক. য়েছ, এইটোতো হ'বই. পূৰক নহ'লে কি হ'ব, সম্পূৰক, মানে 180 ডিগ্ৰী হ'ব. বিপ্ৰতীপ কোণবোৰ সমান হ'ব. য়েছ, বিপ্ৰতীপ কোণবোৰ সমান হ'ব. চোৱা, এইটো কোণ এইটো কোণৰ সমান হ'ব, এইটো কোণ এইটো কোণৰ সমান হ'ব. বিপ্ৰতীপ কোণবোৰ সম্পূৰক, এইটো কোনো কথা নহয়. সম্পূৰক যে হ'ব তেনেকুৱা নহয়, হ'বও পাৰে বাট নহ'বও পাৰে. কেনেকৈ চাবা, মই এনেকৈ বনালোঁ হা, এইকেইটা বহুত ডাঙৰ হ'ব, কিন্তু এইকেইটাতো সৰু হৈ যাব, 90 ডিগ্ৰীতকৈ সৰু. তো সম্পূৰক হ'ব জানো? নহয়, কিছু ক্ষেত্ৰত এইটো হ'ব পাৰে. চ' আমাৰ একেবাৰে শুদ্ধ হ'ব অপশ্যন 2 and 3. চ' 2 and 3 হ'ব আমাৰ অপশ্যন, চি নম্বৰটো হ'ব আমাৰ শুদ্ধ. চ' চি ইজ দ্য কাৰেক্ট আনচাৰ. অ'কে, লেটছ গো টু দ্য নেক্সট ওৱান. ইয়াত আমাক কি কৈছে ষ্টুডেণ্টছ, ইফ উই ৰিড দিছ কুৱেশ্যন ভেৰি কেয়াৰফুলি, তেতিয়া আমি পাম যে নিম্নোক্ত প্ৰশ্নটোত এটা উক্তি এ আৰু আনটো যুক্তি কি দিয়া আছে, আৰ দিয়া আছে, আৰ বুলি নামকৰণ কৰা আছে. বিকল্প এ বি চিৰ পৰা আমি কি কৰিব লাগে, শুদ্ধটো আমি বাছি উলিয়াব লাগে. ইয়াত আমাক চিত্ৰটো দিয়া আছে. ইয়াত কৈছে যে এ চি বি এডাল সৰল ৰেখা, তেন্তে বি চি ডিৰ মানটো 126 ডিগ্ৰী হয়. এ চি বি এডাল সৰল ৰেখা আৰু বি চি ডিৰ মানটো কিমান হয়, 120 ডিগ্ৰী হয়. আকৌ 120 ডিগ্ৰীৰ মানটো ইয়াত কিমান দিছে, 7x. ডেট মিনছ 7xটো কি হয়, 126 ডিগ্ৰী হয়. চোৱা, এতিয়া এক্সৰ মানটো কি হ'ব, 7 126ত কেইবাৰ যাব,
7 12 যাব একবার, 5 56 ইয়াত যাব কেইবাৰ 6 বাৰ, না 6 নহয় 8 বাৰ, 18 হৈ গ'ল। বুজি পাইছানে? ইয়াত কিমান হৈ গ'ল 18। তাৰপিছত চাওঁ তেন্তে এক্সৰ মান 18 হৈ গ'লে তেন্তে 3xৰ মান কিমান হ'ব 18 18 কিমান 36 প্লাছ 18, দ্যাট মিনছ ইয়াত হৈ যাব 54। কিমান হ'ব ষ্টুডেণ্টছ 54, এইটো হৈ গ'ল 54। ডান। তাৰপিছত চোৱা যদি ৰশ্মিটো একেডাল ৰেখাত থাকে তেন্তে সন্নিহিত কোণ দুটাৰ যোগফল কিমান হ'ব? যোগফল হ'ব 180 ডিগ্ৰী। এইটোতো আমাৰ ওলোৱাৰ দৰকাৰেই নাছিলে, ডাইৰেক্ট আমি চালোহেঁতেন হয়নে? য়েছ, ৰশ্মিটো একেডাল ৰেখাত থাকিলে সন্নিহিত কোণটোৰ কি হ'ব? যোগফল 180 ডিগ্ৰী হ'ব। এইটোতো আমি আগতেই পাই আহিছিলোঁ। ক'ত পাইছিলোঁ? ইয়াত পাইছিলোঁ ক'ৰবাত। এইটো চোৱা, ইয়াত পাইছিলোঁ। এইটো ইয়াত যে কৈছে এইটোতো সত্যই হয়। চ' য়েছ, দিজ আৰ কাৰেক্ট। চ' আমি ক'ব পাৰিম যে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য, আৰু যুক্তি আৰটো উক্তি এৰ কি হয়? শুদ্ধ ব্যাখ্যা। তো আমাৰ অপশ্যন এটো হ'ল আমাৰ কাৰেক্ট আনচাৰ। না এতিয়া চাওঁ আমি অপশ্যন আৰু কেইটা আছে আমাৰ? আৰু এটা আছে, এইটোৱে লাষ্ট। অ'কে, ইয়াত চোৱা, ইয়াত আমাক কি কৈছে ষ্টুডেণ্টছ? ইয়াত আমাক কৈছে যে তলত তিনিটা উক্তি দিয়া আছে, যদি দুডাল সৰল ৰেখাই পৰস্পৰ ছেদ কৰে তেন্তে ইয়াৰ বিপ্ৰতীপ কোণবোৰ কি হ'ব? সমান হ'ব। যদি দুডাল সৰল ৰেখাই পৰস্পৰ ছেদ কৰে তেন্তে বিপ্ৰতীপ কোণবোৰ সমান হ'ব। একেবাৰেই কাৰেক্ট। এডাল ৰেখাৰ মাত্ৰ এটাহে প্ৰান্তবিন্দু আছে না বাবা? না, নহ'ব। এটা ৰেখাৰ এটা প্ৰান্তবিন্দু নাইতো। বুজি পাইছানে নাই? ৰশ্মিৰহে এটা প্ৰান্তবিন্দু আছে। ৰশ্মিৰ এইটো প্ৰান্তবিন্দু। চ' ৰেখাখণ্ডৰ দুটা প্ৰান্তবিন্দু আছে। চ' এইটো প্ৰান্তবিন্দু। চোৱা, এইটো কিন্তু বিন্দু নহয়, এইটো এৰো হয়নে নহয়? তাৰপিছত এইটো ইনকাৰেক্ট। তাৰপিছত চাওঁ আমি, যদি দুটা সন্নিহিত কোণ পৰস্পৰ পূৰক আৰু সমান হয় তেন্তে প্ৰতিটো কোণৰ মাপ 45 ডিগ্ৰী হ'ব। য়েছ, যদি দুটা সন্নিহিত কোণ, যেনেকৈ ধৰি লোৱা এনেকৈ দিলোঁ মই, এই কোণটো আৰু এই কোণটো, এইটো এনেকৈ নহয়, মই ধুনীয়াকৈ বনাই দিছোঁ 90ৰ নিচিনা। তাৰপিছত এইটো এই ধৰণে, এই কোণটো আৰু এই কোণটো যদি পূৰক হয় আৰু প্ৰতিটো কোণৰ মাপ তেন্তে কিমান? আৰু যদি সমান হয় প্ৰতিটো কোণৰ মাপ কিমান হ'ব? 45। কিয়? পূৰক মানে 90 ডিগ্ৰী। দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয়, আকৌ প্ৰতিটো কোণ যদি এটা আনটোৰ সমান হয় তেন্তে কি হ'ব কোৱাচোন তুমি? 45 ডিগ্ৰী হ'ব। য়েছ, এইটো কাৰেক্ট। অপশ্যন 3টো কাৰেক্ট। 1 আৰু 3 কাৰেক্ট হয় ইয়াত। 1 আৰু 2 এইটো নহয়, 1 আৰু 3 য়েছ, 1 2 3 2টো নহয়, 2 আৰু 3 2টো নহয়। চ' আমাৰ অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। চ' এভৰিৱান, আই হোপ তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা। কিবা যদি প্ৰব্লেম হয় মোক জনাবা, মই কমেণ্ট কৰিবা তোমালোকে। আজি হ'বলা মই অকণমান স্পীডত কৰাইছোঁ। আই হোপ মই এনেকেই কৰাইছোঁ নেকি আজি অকণ স্পীডত। জনাবা তোমালোকে নিশ্চয়। থেংক ইউ এভৰিৱান, গুড নাইট।